ফেচবুকত কিবা ক'লে কুকুৰ গালি দিব কষ্ট কৰি পঢ়ি শুনি চাকৰি এটা পাব 10 লাখ এটা দিছো বুলি চাকৰ বাবি ল'ব জুজ এখন হ'ব বাপু জুজ এখন হ'ব এইবাৰ বিশিষ্ট লেখিকা শিখা শৰ্মা বাইদেৱে অটো ৰিক্সাত উঠি বিজেপি চৰকাৰক তোলা ধনা দিলে হয় শিখা বাইদেউক বৰ্তমানটো চিনি নোপোৱা মানুহ নাই আমাৰ অসমত নহয় জানো এইবাৰ 9 নং নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁ নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁ এবাৰ ইলেকশ্যনত উঠিবৰ বাবে তেওঁ জোৰদাৰ গতিত তেওঁ প্ৰচাৰ চলাই আছে আৰু এই প্ৰচাৰৰ মাজতে কিন্তু তেওঁ ব্যতিক্ৰমী ৰূপত আচলতে তেওঁ প্ৰচাৰবিলাক দেখিবলৈ পোৱা গৈছে আপোনালোকৰ বাবে মই আজি যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো আপোনালোকে চাওক আপোনালোকে কাৰণ আপোনালোকে বহুত নিৰ্বাচনী ভিডিঅ' চাইছে আপোনালোকে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ ভিডিঅ' চাইছে লুইনজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ ভিডিঅ' চাইছে সকলোৱে আপোনালোকে নিৰ্বাচনী প্ৰচাৰ ভিডিঅ' সমগ্ৰ ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি আছে কিন্তু মোৰ ভিডিঅ' যোগেদি প্ৰথমবাৰ আপোনালোকক মই এই শিখা বাইদেৱে কেনেকৈ আপোনালোকে আচলতে নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনালোকে আচলতে তেওঁ যি ধৰণে ভাষ্য আগবঢ়াইছে আপোনালোকে কিন্তু সঁচাকৈ আপোনালোক আচৰিত হ'ব ইমান জোৰদাৰ গতিত এগৰাকী মহিলাই ইমান ক'ৰ পৰা সাহস আচলতে ইমান সাহস আহিছে বাইদেউগৰাকীক গালৈ যিহেতু এগৰাকী মহিলা হিচাপে কিন্তু তেওঁ অকলেই তেওঁ সাহস কৰি আচলতে তেওঁ ওলাই আহিছে অকলেই তেওঁ জোৰদাৰ গতিত তেওঁ ভাষণ আগবঢ়াইছে আৰু উপস্থিত ৰাইজে দেখি হতবাক বান্ধিছে যি কি নহওক আপোনালোকৰ বাবে শিখা শৰ্মা বাইদেউৰ এই উদাত্ত ভাষণ আপোনালোকক আজি ভিডিঅ'টোত মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাওক কিন্তু তাৰ আগতে যদি কোনো নতুনকৈ মোৰ চেনেলটো লৈছে চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব চাওক আপোনালোকে মোৰ নিৰ্বাচনৰ প্ৰতীক ছবি হ'ল অটো ৰিক্সা মই অটো ৰিক্সাক বাছি ল'লো এই কাৰণেই যে অটো ৰিক্সা আত্মজনৰ সহায় অটো ৰিক্সা দৰিদ্ৰজনৰ আশাৰ সম্বল অটো ৰিক্সা বিভিন্ন চহৰ অঞ্চল গাঁও ভূঁইৰ নিৰীহ জনতাৰ পৰিবহনৰ শেষ সম্বল সেই অটো ৰিক্সা আত্মজনৰ নিষ্পেষিতজনৰ হঠাৎ চলাৰ চিম্বলেৰে মই 9 নম্বৰ নগাঁও লোকসভাৰ নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বলৈ ওলাইছো মোক আপোনালোকৰ দোৱা আৰু আশীৰ্বাদৰ প্ৰয়োজন ৰাইজ যোৱা 5 বছৰ আপোনালোকে শিখা শৰ্মাক এক প্ৰতিবাদী কণ্ঠ হিচাপে এক যুঁজাৰু ব্যক্তিত্ব হিচাপে এক বিপ্লৱী কণ্ঠ হিচাপে পাই আহিছে মই কোনোবা এটা দলত হৈও নিৰ্বাচন খেলিব পাৰিলোহেঁতেন মোৰ যদি এমপি হ'বলৈ ইমানেই ইচ্ছা আছিলে তেনেহ'লে মই যিকোনো এটা দলৰ পৰা টিকট বিচাৰি এমপি হ'বলৈ পাৰিলোহেঁতেন কিন্তু সেয়া মই নকৰিলো মই নিৰ্দলীয় হিচাপে মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছো কাৰণ এটা জাতিৰ ওপৰত 43 বছৰ ধৰি নিৰ্যাতন চলিছে অসমৰ এটা জাতি যিটো হ'ল ভাৰতৰ বৈধ নাগৰিক ভাৰতৰ আসাম বৈধ নাগৰিকৰ ওপৰত 43 বছৰ ধৰি বিভিন্ন অত্যাচাৰ চলিছে কেতিয়াবা যদি তেওঁলোকক বিদেশী বুলি কৈছে কেতিয়াবা সন্দেহজনক বাংলাদেশী বুলি কৈছে কেতিয়াবা নানান অকথ্য কথাৰে নানান অসভ্য ভাষাৰে তেওঁলোকক অভিহিত কৰা হৈছে তেওঁলোকক সম্বোধন কৰা হৈছে মই এটা জাতিক ন্যায় দিব বিচাৰো চহৰ অঞ্চল আৰু অন্যান্য ঠাইত বসবাস কৰি থকা গৃহহীন ভূমিহীন মানুহক মই সংস্থাপন দিব বিচাৰো মাটিৰ পট্টাৰ জৰিয়তে আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰৰ লগতে অন্যান্য সৰোবৰ নদীত প্ৰচণ্ড গৰাখহনীয়া হৈ লাখ লাখ বিঘা হেক্টৰ মাটি নদীৰ বুকুত চাহ গৈছে তাৰ কোনো হিচাপ নাই তাৰ ফলত অসমৰ এচাম নাগৰিকক বিদেশী সজোৱা হৈছে নদীয়ে ভাঙি পেলোৱা ঘৰবোৰ পুনৰ বনাবলৈ যাওঁতে তেওঁলোকক কোৱা হৈছে ৰাতিটোৰ ভিতৰতে কাটা তাৰ পাৰ হৈ আহি ঘৰ সজাই এয়া তেওঁলোক বাংলাদেশী কিন্তু কোনেও প্ৰকৃত কথাটোৰ বিচাৰ নকৰে যে তেওঁলোক বাংলাদেশী নহয় তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোক অসমৰ অসমীয়া ভাষাক বুকুৰ মাজত সাৱটি লোৱা অসমীয়া ভাষাত পঢ়া শুনা কৰা তেওঁলোক অসমৰ অসমীয়া এই কথাটো ৰাজনীতিৰ মজিয়াত গৈ কেতিয়াও প্ৰতিষ্ঠা হ'বলৈ এচাম ৰাজনীতিকে নিদিয়ে মই
মই 43 বছৰ বঞ্চিত হৈ থকা এটা জাতিক ন্যায় দিব বিচাৰো আজি 43 বছৰ ধৰি বাংলাদেশী বুলি অপমানিত হৈ অহা মোৰ অসমৰ অসমীয়া ভাইসকলক মই ন্যায় দিব বিচাৰো আৰু এই কথাবিলাক দিল্লীৰ সংসদত সবল শক্তিশালী প্ৰতিবাদী আৰু দমদাৰ ভাষাৰে প্ৰতিষ্ঠা কৰিব পৰাকৈ মই নিজক উপযুক্ত বুলি গণ্য কৰো শ্ৰদ্ধেয় ৰাইজ যোৱা 5 বছৰত আপোনালোকে দেখি আহিছে আপোনালোকৰ হৈ মাত মাতি থকাৰ কাৰণে মোক বিজেপি চৰকাৰে দুবাৰকৈ জেললৈ পঠিয়ালে মোক দুমাহ জেলত বন্দী কৰি ৰাখিলে মোৰ ওপৰত অধিক সংখ্যক কেছ জাপি দিয়া হ'ল এতিয়াও প্ৰতিদিনে প্ৰায় মোলৈ বিভিন্ন থানাৰ পৰা ফোন আহে মোৰ ঘৰলৈ পুলিচ আহে অথচ মই চোৰ নহয় ডকাইত নহয় অপৰাধী নহয় মোৰ কোনো অপৰাধ নাই মোৰ এটাই অপৰাধ মই মোৰ দেশৰ মানুহক ভাল পাওঁ মই মোৰ অসমৰ অসমীয়াক ভাল পাওঁ মই আসাম ভাৰতীয় নাগৰিকক মোৰ ককাই ভাই বুলি ভাবো ধৰ্ম যিয়েই নহওক তেওঁলোক মোৰ ভাই ককাই আৰু মোৰ অপৰাধ এইটোৱেই যাৰ কাৰণে হিন্দুত্ববাদী চৰকাৰ বিজেপিয়ে মোক বাৰে বাৰে অত্যাচাৰ কৰে মোৰ হাতত হেণ্ডকাপ পিন্ধাই মোক জেলত বন্দী কৰি ৰাখে ইমানেই নহয় মই য'তেই থাকো তেওঁলোকে গাড়ীয়ে গাড়ীয়ে পুলিচ পঠিয়াই মোক মানসিক নিৰ্যাতন দিয়ে কিন্তু আজি মোৰ এজন চিকিউৰিটি নাই কালি দুখন গাড়ী আহিলে মোৰ থকা ঘৰলৈ মৈৰাবাৰী দুগাড়ী পুলিচ আহিলে শিখাখৰ মাক বিচাৰি কালি আজি কিন্তু মোৰ চিকিউৰিটি নাই অসমৰ প্ৰতিজন কেণ্ডিডেটে চিকিউৰিটি পাইছে নগাঁও জিলাত 13 জন কেণ্ডিডেট 12 জনে চিকিউৰিটি পাইছে মই চিকিউৰিটি এতিয়ালৈকে পোৱা নাই নালাগে মই কাৰো অন্যায় কৰি থোৱা নাই মোক চিকিউৰিটি নালাগে মই ৰাইজৰ টকা চুৰ কৰা নাই মই ৰাইজক বাংলাদেশী বুলি কোৱা নাই মই ৰাইজক গৰু চুৰ বুলি কোৱা নাই মই ৰাইজক এনকাউণ্টাৰ কৰা নাই মই ৰাইজৰ মানুহ বুলি কৈ বিজেপিৰ লগত গোপন মিত্ৰতা কৰা নাই ৰাইজ মোৰ বন্ধু ৰাইজে মোক ভোট দিব সেইকাৰণে ৰাইজ আপোনালোকৰ কথাবোৰ যদি সংসদত উত্থাপন হোৱাটো বিচাৰে বলিষ্ঠ কণ্ঠেৰে মেকুৰীৰ ভয়সেৰে নহয় বলিষ্ঠ কণ্ঠেৰে প্ৰতিবাদী কণ্ঠেৰে সংসদত আপোনালোকৰ সকলো সমস্যা উত্থাপন কৰি আপোনালোকক যদি অন্যান্য অসমীয়া মানুহৰ সমমৰ্যাদা দিয়াটো বিচাৰে তেনেহ'লে শিখা শৰ্মাক আপোনালোকৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰে যেন মনত ৰাখিব ৰাইজ ইভিএম মেচিনত মোৰ নামটো একেবাৰে শেষত আছে 13 নম্বৰত আছে মোৰ নামটো একেবাৰে লাষ্টত ইভিএম মেচিনৰ একেবাৰে শেষত শিখা শৰ্মাৰ নাম 13 নম্বৰ মোৰ ছবি অটৰিক্সা ৰাইজ আপোনালোকক ইমান দিনে মই মোৰ ককাই ভাই বুলি কৈ আহিছো আপোনালোকৰ কাৰণে মই জেল খাটিছো আপোনালোকে নিৰ্বাচন আয়োগে 13 নম্বৰত থোৱা মোৰ নামটো 1 নম্বৰলৈ আনিব পাৰিবনে নোৱাৰে পাৰিবনে নোৱাৰে সবলভাৱে কওক আপোনালোকৰ ভোটেৰে 13 নম্বৰৰ পৰা 1 নম্বৰলৈ আনিব লাগিব ৰাইজে দেখুৱাই দিব লাগিব তোমালোকৰ গোপন বন্ধুত্ব আমি চিনি পাওঁ ৰাইজ ইলেকশ্যনৰ বতৰ বেছি কথা নকওঁ অন্যান্য ঠাইলৈ যাব লগা আছে মই আশা কৰিম আপোনালোকৰ দোৱা আৰু আশীৰ্বাদে মোক নগাঁও সমষ্টিত জয়যুক্ত কৰাব সকলোলৈকে ঈদৰ শুভেচ্ছা জনাই বহুত বহুত মৰম আৰু আশীৰ্বাদ আপোনালোকৰ পৰা আশা কৰিলো ময়ো আপোনালোকক বহুত বহুত মৰম দিলো শ্ৰদ্ধা জনালো আৰু মহান আল্লাহ তাআলাক প্ৰাৰ্থনা কৰিছো যাতে আপোনালোকৰ দিনবোৰ সুখৰ হয় শান্তিৰ হয় ধন্যবাদ